ফাষ্ট ট্ৰেক আদালতত চলি আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। তাৰ মাজতেই এই গোচৰৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি বৃহস্পতিবাৰে গ্ৰহণ কৰে আদালতে। শ্যামকানু মহন্তৰ পাছত জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল জুবিন গাৰ্গ হত্যাকাণ্ডৰ মূল অভিযুক্ত পাখণ্ড মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। বৃহস্পতিবাৰে আছিল সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানি, কিন্তু উচ্চ ন্যায়ালয়ে গ্ৰহণ নকৰিলে সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ আবেদনখন। ন্যায়াধীশ পাৰ্থৱজ্যোতি শইকীয়াৰ আদালতে গ্ৰহণেই নকৰিলে শুনানি। অন্য ন্যায়াধীশৰ বিচাৰপীঠলৈ স্থানান্তৰ কৰা হ'ব বিচাৰটো। পঞ্জীয়কে অন্য ন্যায়াধীশৰ বিচাৰপীঠলৈ স্থানান্তৰ কৰাৰ পাছতহে শুনানি গ্ৰহণ কৰা হ'ব। সমান্তৰালভাৱে মহাবীৰ একুৱা নামৰ উদ্যোগটোৰ শুনানি গ্ৰহণ নকৰিলে আদালতে। এই গোচৰটোলৈ সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী চেতন ধীৰাচেৰিয়া কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ। বিশেষ ফাষ্টট্ৰেক আদালতে মহাবীৰ একুৱা জব্দৰ নিৰ্দেশ প্ৰদান কৰাৰ পাছতেই চেতন ধীৰাচেৰিয়া উচ্চ ন্যায়ালয়ৰ ওচৰলৈ গৈছিল। উল্লেখযোগ্য যে 29 মে'ত মিতালী ঠাকুৰীয়াৰ আদালতে নাকচ কৰি দিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অন্য এক মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন। আনহাতে 26 মে'ত জুবিন গাৰ্গ হত্যা গোচৰৰ 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেমৰ ধাৰা আৰোপ কৰাৰ পাছত 8 জুনৰ পৰা সাক্ষীৰ বাবে দিন ধাৰ্য কৰিছে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক কোৰ্টে। মূল 7গৰাকী অভিযুক্তৰ 6জনৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগত ধাৰা আৰোপ কৰা হৈছে। 8 জুনৰ পৰা আদালতত আৰম্ভ কৰা হ'ব বিচাৰ প্ৰক্ৰিয়া। 8 জুনৰ পৰা প্ৰতিটো দিনেই ফাষ্টট্ৰেক আদালতত দ্ৰুত গতিত চলিব বিচাৰ প্ৰক্ৰিয়া। প্ৰায় 349গৰাকী সাক্ষীৰ ভিতৰত বিচাৰটোত সহায় হোৱাকৈ চৰকাৰী অধিবক্তাই সাক্ষী প্ৰদান কৰিব। 36, 37, 38 ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাৰ অধীনত এই বিচাৰ প্ৰক্ৰিয়া চলিব বুলি চৰকাৰী অধিবক্তাই প্ৰকাশ কৰিছে। সেয়া যি কি নহওক, 19 ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্ত প্ৰতিগৰাকী অসমীয়া অধীৰ আগ্ৰহেৰে ৰৈ আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পোৱালৈ। আমি পজিটিভলি আশা কৰিছোঁ তেওঁলোকক ৰায়দান কেতিয়াও আমাৰ যিটো ৰায়দান হ'ব সেইটো আমাৰ পক্ষেই হ'ব, সেইটো আমাৰ আস্থা আছে। গতিকে সেইটো বিশ্বাস লৈয়ে কোৰ্টলৈ আহিছোঁ। সকলোবোৰ পজিটিভ হ'ব সেইটোৱে আশা কৰিছোঁ। কালি শ্যামকানু মহন্তৰ ৰায়দান সংৰক্ষণ ৰাখিলে, সেইটো তেওঁ অকণমান দিন চাগে বিবেচনা কৰিব লাগিব। সেইকাৰণে স্থগিত ৰাখিছে যে 29 তাৰিখে এইটো ৰায়দান আহিব, কিন্তু আমি জানো সেইটো আমাৰ সপক্ষে আহিব। কমেণ্টত জনাওক আপোনাৰ মতামত, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে। যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে, তেনেহ'লে এনেধৰণৰ খবৰৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব।